हेलो एवरीवन आशा करो সকলোবোৰ বহুত ভালে কুশলে আছে বহুত প্ৰশ্ন আহি থাকে ডায়াবেটিস পেশেন্টে কি খাব লাইফস্টাইল কেনেকুৱা হ'ব লাগে তেওঁলোকৰ এবোৰ বহুত প্ৰশ্ন ডায়াবেটিস গোটে জীৱন থাকিব ভাল নহয় এনেকুৱা বহুত কথা শুনা যায় সো এবোৰ কথা যদি আপোনালোকে কেতিয়াবা শুনে এবোৰ একেবাৰে অদৰকাৰী কথা ডায়াবেটিস ৰিভাৰ্স কৰিব পৰা যায় তাকো 72 ঘণ্টাৰ ভিতৰত কেনেকৈ কৰিব আৰু যি সকলৰ ডায়াবেটিস নাই যি ডায়েট প্লান যি লাইফস্টাইলৰ কথা যি কম সেই গুটেবোৰ ফলো কৰি যি সকলৰ ডায়াবেটিস আছে তেওঁলোকৰ ডায়াবেটিস ভাল হ'ব আৰু যি সকলৰ ডায়াবেটিস নাই তেওঁলোকৰ কেতিয়াও ডায়াবেটিস হ'ব নোৱাৰে সো কথাবোৰ আজি যিখিনি কথা কম ভালকে নোট কৰি যাব আৰু গুটে কথাখিনি শেষলৈকে ভালকে জানিব আৰু বুজি ল'ব কিছু আহাৰৰ কথা ইয়াত কোৱা হ'ব হয়তো আপোনালোকৰ আমনি হ'ব পাৰে যে ইমান ফুড আমি কেনেকৈ খাম ইয়াত ফ্ৰুটস আৰু ভেজিটেবল খাবলৈ দিয়া হ'ব কিন্তু আপুনি এটা কথা মন কৰিব যেতিয়া আপোনাৰ ডায়াবেটিস হ'ব আপুনি বহুত মেডিসিন খায় শেষলৈকে আপুনি ইনসুলিন ল'ব লগা হয় আৰু এবোৰ কৰি কি হয় আপোনাৰ হাৰ্ট ডিজিজ হয় হাই প্ৰেছাৰ আৰু বহুত কিবা কিবি হোৱা দেখা যায় সো কিছু আহাৰ খালখলনি কৰি আমি যদি ব্লাড সুগাৰ নৰ্মেল কৰি ৰাখিব পাৰো তেতিয়াহলে আমি এখিনি কৰিব লাগে মোৰ হিচাপ মতে কৰিব লাগে সো আপোনালোকেও মাইন্ডসেট কৰি লওক যিখিনি আহাৰৰ কথা কম মই আজি সেইখিনি আপোনালোকে ফলো কৰিবই ফলো কৰি আপুনি বহুত বেছি উপকাৰ পাব বুলি মই আশা কৰো বহুতে এই আহাৰ এই লাইফস্টাইল ফলো কৰি বহুত উপকাৰ পাইছে আৰু আপোনালোকেও পাব তেওঁলোকে ব্লাড সুগাৰ নৰ্মেলাইজ কৰিবলৈ সক্ষম হৈছে সো আপোনালোকেও ডেফিনেটলি হ'ব সো আজি কথাখিনি ভালকে বুজি লওক কি আহাৰ খাব লাগে যাতে আমাৰ ব্লাড সুগাৰ নৰ্মেলত থাকে জানক প্ৰথমে ডায়াবেটিস কি আচলতে ডায়াবেটিস এনেকুৱা এটা মেটাবলিক ডিফেক্ট যাৰ কাৰণে শৰীৰত ইনসুলিন কম প্ৰডিউস হয় বা ইনসুলিনে প্ৰপাৰলি কাম নকৰে যি আহাৰ আমি খাওঁ তাৰ গ্লুকোজ প্ৰপাৰলি ইউটিলাইজ হ'ব নোৱাৰে সো ডায়াবেটিস পেশেন্ট সকলৰ আহাৰ খোৱাৰ প্ৰপাৰ টাইম থাকিব লাগে যেতিয়াই কোনো আহাৰ খাই দিব নালাগে বহুতে ফাস্টিং কৰা দেখা যায় ডায়াবেটিস কন্ট্ৰোলত ৰাখিবৰ কাৰণে কিন্তু ইয়াৰ কোনো সলিড সাইন্টিফিক এভিডেন্স নাই যে ফাস্টিং কৰিলে আপোনাৰ ডায়াবেটিস কন্ট্ৰোলত থাকিব আজিকালি লাইফস্টাইল ডিজিজ প্ৰায় প্ৰত্যেক ঘৰতে থাকে লাইক ডায়াবেটিস হাই ব্লাড প্ৰেছাৰ obesity হাৰ্ট ডিজিজ এবোৰ খুব ফাস্ট বাঢ়ি গৈ আছে সো বহুত মানুহে নিজৰ হেলথ ভাল কৰি ৰাখিবৰ কাৰণে নেচাৰেল আৰু সাস্টেইনেবল সলিউশন বিচাৰে সো ডায়াবেটিস ৰিভাৰ্স কৰিবৰ কাৰণে কিছু প্লান্ট বেসড আহাৰৰ কথা জানক যিখিনি ফলো কৰি বহুত বেছি উপকাৰ পাব আৰু বহুত উপকৃত হৈ আছে এই আহাৰ ফলো কৰি যিবোৰ হ'ব পাতলকৈ বনোৱা ঘৰত আহাৰ ফল-মূল আৰু শাক-পাচলি যিকোনো বতৰৰ ফল যিবোৰ হ'ব আপোনাৰ পকেট ফ্ৰেন্ডলি বহুত বেছি এক্সপেন্সিভ ফল খোৱাৰ কোনো দৰকাৰ নাই ইয়াত কোনো বাহিৰৰ পৰা আহা দামী ফলৰ কথা মই ক'ব খোজা নাই যি ফল হ'ব লাগে বতৰৰ ফল শাক-পাচলি যেতিয়া যি ফল আৰু শাক-পাচলি আমাৰ ইয়াৰ গছত লাগে যি ফল বা শাক-পাচলি পাবলৈ সহজ আৰু আপুনি বহুত বেছি খৰচ কৰিবলগীয়াও নহয় লগতে আপোনাৰ স্বাস্থ্যৰ কাৰণে এবোৰ ৰামবান বুলি ক'ব পাৰে আপুনি এবোৰ ইউজ কৰিব বেলেগ এটা অসুখৰ কাৰণে আৰু সাইড বাই সাইড বহুত অসুখ আপোনাৰ ভাল হৈ যাব পাৰে মানে এবোৰ আমাৰ কাৰণে বহুত বেছি উপকাৰী সকলোৱে জানে যে ডায়াবেটিস থাকিলে মিঠা খাব নালাগে কিন্তু খাব লাগে কি জানো আহক ডক্টৰ বিআৰচিৰ ওয়াৰ্ল্ড ফেমাস ডায়াবেটিক ৰিভাৰ্স প্ৰটোকল হেয়া হৈছে ডিআইপি ডায়েট জানক আৰু নোট কৰি যাওক মৰ্নিং 12টা বজালৈকে আপুনি 3 বা 4 বিধ ফল খাব লাগে আৰু সেই ফল হ'ব লাগে বতৰৰ ফল আৰু তাৰ ওজন কিমান হ'ব লাগে হেয়াও জানি লওক তাৰ ওজন হ'ব লাগে আপোনাৰ বডি ওয়েট যিমান সাপোজ আপোনাৰ বডি ওয়েট 50 তাত আপুনি 10 দি পূৰণ কৰক মানে ইনটু কৰক সাপোজ আপোনাৰ ওয়েট যদি 50 হয় তাত আপুনি 10 ইনটু কৰক তাৰ মানে হল আপোনাৰ 500 সেই 500 গ্ৰাম হ'ব লাগে আপোনাৰ ফল সেইখিনি আপুনি ৰাতিপুৱা খাব লাগে 12টা বজালৈকে আপোনাৰ নেক্সট আহাৰ হ'ব দুপৰীয়া আৰু ৰাতিৰ আহাৰ দুপৰীয়া আহাৰত আপুনি দুখন প্লেট ল'ব লাগে 1 নম্বৰ প্লেট আৰু 2 নম্বৰ প্লেট 1 নম্বৰ প্লেটখনত আহিব আপোনাৰ ফল আৰু সালাড আৰু 2 নম্বৰত থাকিব আপোনাৰ কুক ফুড মানে বনোৱা আহাৰ তাকো ঘৰত বনোৱা আহাৰ হ'ব লাগিব আপোনাৰ বডি ওয়েট তাত 5 আপুনি ইনটু কৰক সেইখিনি মিলি যিমান গ্ৰাম হয় সিমান গ্ৰাম আপুনি ফল আৰু সালাড খাব লাগে
সেইখন হ'ব আপোনাৰ 1 নম্বৰ প্লেট সেইখিনি আপুনি খাই কমপ্লিট কৰি আপুনি 2 নম্বৰ প্লেটখন খাব লাগে 2 নম্বৰ প্লেটখনত থাকিব আপোনাৰ খিচিৰি বা ঘৰত বনোৱা পাতল আহাৰ যিখিনি আপোনাৰ ভালকৈ হজম হয় সেয়া হ'ব আপোনাৰ দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ আপুনি ল'ব লাগিব বেলি দুবাৰ আগতে ৰাতিৰ আহাৰটো থাকিব আপোনাৰ 2খন প্লেট 1 নম্বৰ প্লেটখনত থাকিব আপোনাৰ ফল আৰু সালাড তাৰ ওজন হ'ব লাগে আপোনাৰ বডি ওয়েট আৰু আপুনি তাত 10 ইনটু কৰি যিমান গ্ৰাম হয় সিমান গ্ৰাম আপুনি ফল আৰু সালাড খাব লাগে নেক্সট প্লেটখন সেকেন্ড প্লেটখন অপচনেল তাত আপুনি ভেজিটেবল স্যুপ খাব পাৰে বা একেবাৰে পাতল টাইপৰ যদি আপুনি স্যুপ খাব পাৰে খুবেই ভাল আৰু নহলে একদম পনিয়া খিচিৰি টাইপ হ'ব লাগে যাতে আপোনাৰ খুব ভালকে হজম হয় এইখিনি হল আমাৰ গোটেই দিনটোৰ ডায়েট প্লেন আৰু ইয়াৰ ভিতৰত আহিব আপোনাৰ স্নেক্স মাজে মাজে আপোনাৰ নাস্তা হিচাপত কিবা খাব মন যাব সেয়া আমি পিছলৈ কৈ আছো কিছু আহাৰ আপুনি একেবাৰে এভয়েড কৰিব লাগে সেয়া হৈছে যিকোনো ডেইৰী প্ৰডাক্ট যিকোনো গাখীৰৰ ফুড গাখীৰৰ আহাৰ সেয়া আপুনি একেবাৰে এভয়েড কৰিব লাগে গাখীৰ ঘি ৰিফাইন সুগাৰ ময়দা ৰিফাইন অইল এইবোৰ একেবাৰে এভয়েড কৰিব মাজে মাজে যদি আপোনাৰ স্নেক্স ল'বলৈ মন যায় নাটস ল'ব পাৰে সিডস ল'ব পাৰে স্প্ৰাউট ল'ব পাৰে বা আপুনি ফল যিকোনো ফল ল'ব পাৰে এই সকলো আহাৰ কেনেকৈ ইমান উপকাৰী এইবোৰ হৈছে হাই ফাইবাৰ থকা পাচলি আৰু ফল এইবোৰে আপোনাৰ ব্লাড সুগাৰ নৰ্মেল কৰি ৰাখিব আপোনাৰ সুগাৰ বাঢ়িব নিদিয়ে লগতে ইনসুলিন ষ্টেবিলিটি বাঢ়িব টাইপ 1 ডায়াবেটিছতো ইনসুলিন কম হোৱাৰ কাৰণে হেল্প কৰিব নেক্সট টাইপ 2 ডায়াবেটিছৰ কাৰণে এই আহাৰ একেবাৰে সেফ আপুনি যদি হাই ফাইবাৰ ফ্ৰুটছ আৰু ভেজিটেবলত ফোকাস কৰে আপোনাৰ ব্লাড সুগাৰ একেবাৰে নৰ্মেলত থাকিব টাইপ 1 ডায়াবেটিছৰ এক কেছ ষ্টাডিৰ পৰা জনা যায় HbA1c 12.8% পৰা 6.1% লৈকে কম হয় ইনসুলিন ডিপেন্ডেন্স কম হোৱা দেখা যায় এতিয়া টাইপ 2 ডায়াবেটিছত কেনেকৈ উপকাৰ কৰে এই আহাৰবোৰে ইনসুলিন ৰেজিষ্ট্ৰেচন কম কৰে আপোনাৰ ওজন যদি বেছি আছে কম হোৱাত হেল্প কৰে 100% নন ইনসুলিন ডিপেন্ডেন্ট টাইপ 2 পেশেন্টৰ ব্লাড সুগাৰ কন্ট্ৰোল হোৱা সম্ভৱ হৈছে উইদাউট মেডিসিন টাইপ 1 ডায়াবেটিছৰ কাৰণে সাৱধানতা অটো ইমিউন কণ্ডিশনত ইনসুলিন পুৰা ধৰণে বন্ধ নকৰিব কাৰণ এডজাষ্টমেন্ট পিৰিয়ডত ক্ৰেভিং আৰু হাই গ্লাইচেমিয়া হ'ব পাৰে ডায়াবেটিছৰ সিম্পল মিনিং তেজত হাই ব্লাড সুগাৰ মানে আপোনাৰ তেজত সুগাৰৰ মাত্ৰা জোখতকৈ বেছি তেতিয়াহলে যদি হে এক্সেস মাত্ৰা তেজৰ পৰা উলিয়াই দিয়া হয় তেতিয়াহলে আপুনি এজন নৰ্মেল মানুহ ডায়াবেটিক পেশেন্ট নহয় সো এনেকুৱা আপুনি কৰিব পাৰে আপুনি এজন নৰ্মেল মানুহৰ উঠিব পাৰে 72 ঘণ্টাৰ ভিতৰত যি ডিআইপি ডায়েটৰ কথা ইয়াত কোৱা হৈছে সেয়া আপুনি ফলো কৰি সো ডায়াবেটিস কোনো লাইফ টাইম ডিজিজ নহয় ভয় কৰাৰ কোনো কাৰণ নাই অলপ সাৱধানতা আপুনি খালি ল'ব লাগিব 3 দিনৰ ভিতৰত নৰ্মেলাইজ কৰিব পৰা যায় আৰু আমি কৰি আছো আৰু আগলৈও আপুনি নৰ্মেল হৈ থাকিব পাৰে আৰু জানক যোগা প্রাণায়াম বা যিকোনো এক্সাৰসাইজ য'ত ডিপ ব্ৰিডিং হয় এই সকলোবোৰ এক্সাৰসাইজ ডায়াবেটিছৰ কাৰণে বহুত বেছি হেল্পফুল 1 ঘণ্টা এক্সাৰসাইজ আপুনি কৰিব লাগে যিকোনো হ'ব পাৰে যোগা প্রাণায়াম বা খোজ কঢ়া দৌৰা জিমত এক্সাৰসাইজ কৰা সুইমিং কৰা ডান্স কৰা তেতিয়াহলে প্ৰায় 40 mg per deciliter পৰা 50 mg per deciliter লৈকে ৰিডাকশন হয় তাৰ মানে যদি আপোনাৰ ব্লাড সুগাৰ নৰমালি 300 থাকে আৰু যদি আপুনি 1 ঘণ্টা এক্সাৰসাইজ কৰে তেতিয়াহলে 21 দিনৰ ভিতৰত দেখিব আপুনি ব্লাড সুগাৰ যথেষ্ট তললৈ নামি আহিছে মানে কন্ট্ৰোলত আছে সো এক্সাৰসাইজক ইনভিজিবল ইনসুলিন বুলি কোৱা হয় তাৰমানে এক্সাৰসাইজ কিমান জৰুৰী আমাৰ হেলথৰ কাৰণে কাৰণ এক্সাৰসাইজ কৰিলে বডিৰ ইনসুলিন কেপাসিটি বাঢ়ি যায় প্ৰশ্ন আহে মিঠা একেবাৰে নাখাব নেকি মিঠাৰ কেতিয়াবা ক্ৰেভিং হোৱা দেখা যায় ডায়াবেটিক পেশেন্টৰ কাৰণ মিঠা তেওঁলোকে একেবাৰে নাখায় মিঠা আপোনালোকে খাব পাৰে মানে যি নেচাৰৰ বস্তু সেয়া আপুনি খাব পাৰে ৰ ফ্ৰুটস খাব পাৰে কিন্তু মানুহে বনোৱা মিঠা নহয় মিঠা হ'ব লাগিব ভগৱানে বনোৱা গছত লগা মিঠা ফল আপুনি খাব পাৰে ৰিফাইন ফুড মিঠাই বা পেকড ফুড এইবোৰ আপুনি একেবাৰে এভয়েড কৰিব লাগিব মিঠাৰ পৰা আপোনাৰ প্ৰবলেম নহয় আপুনি জানিব লাগিব ইয়াৰ সোৰ্স কি ডায়াবেটিস ফ্ৰী হ'বৰ কাৰণে খুব সিম্পল আগতেও কলো সিম্পলি আকৌ এবাৰ কওঁ আপোনাৰ গোটেই দিনটোৰ আহাৰ যিমান হয় তাৰ 50% কে বেছি ফ্ৰুটস আৰু সালাড বা কেঁচা শাক পাচলি থাকিব লাগে এটো ফলো কৰিলে আপুনি দেখিব অলপ দিনৰ ভিতৰতে আপোনাৰ ব্লাড সুগাৰ নৰ্মাললৈ আহিছে
এইটো একেবাৰে সহজ প্ৰচেছ। এই প্ৰচেছ ফ'ল' কৰিলে আপোনাৰ যদি ডায়েবেটিছ নাই, আপোনাৰ ডায়েবেটিছ কেতিয়াও হ'ব নোৱাৰে। এটা কথা সদায় মন কৰিব, মাইণ্ডটো আমাৰ সদায় ফ্ৰেছ থাকিব লাগে, মনটো সদায় সুখী হ'ব লাগে। মনটো সুখী কেনেকৈ কৰিব, আপোনাৰ নিজৰ মাইণ্ডছেট ঠিক কৰিব লাগিব। তাৰ কাৰণে ব্ৰিডিং এক্সাৰচাইজ কৰিব লাগিব। যেতিয়া আপোনাৰ মন ঠিকে থাকিব, আপোনাৰ ভাল টোপনি হ'ব, ভালকৈ হজম হ'ব আৰু বহুত অসুখৰ পৰা আপুনি বাচি থাকিব পাৰিব। চ' আপোনালোকক মই ৰিকুৱেষ্ট কৰিম, এই কথাখিনি ফ'ল' কৰি চাওক। আৰু যদি অলপো ভাল পায় তেতিয়াহ'লে মোক মেইল কৰিব বা কমেণ্টত জনাব। আপোনালোকৰ উপকাৰ হোৱা বুলি জানিলে মই খুব সুখী হ'ম, কাৰণ এটা ভিডিঅ' বনাওঁতে যথেষ্ট কষ্টৰ প্ৰয়োজন হয়। যি ডায়েট আৰু যি লাইফষ্টাইলৰ কথা ইয়াত কোৱা হৈছে, সেইবোৰ ফ'ল' কৰি আমাৰ বহুত পেচেণ্ট অলৰেডি ঠিক হৈ আছে। চ' আপোনালোকো ঠিক হ'ব, চিন্তা কৰিবলগীয়া একো নাই, খালি আপুনি মনটো ঠিক কৰি লওক। চ' আজি আছিল আমাৰ ইমানখিনি কথা। নিজকে খুব সুখী, খুব সুন্দৰ আৰু নিজৰ বহুত যত্ন লওক। খুব সুন্দৰ হৈ থাকক, মোৰ শুভেচ্ছা থাকিল।